মোৰ ইউটিউব চেনেললৈ মই তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকক দশমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ দ্বিঘাত সমীকৰণৰ অনুশীলনী 4.2 অংকবোৰ কৰি দিবলৈ বিচাৰিছোঁ। গতিকে তোমালোকে চাবা। অনুশীলনী 4.2 এইকেইটা যে উৎপাদীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা। 1 নম্বৰত দিয়া আছে x² - 3x - 10 = 0। ইয়াৰ আমি মূলবোৰ উলিয়াব লাগে। কিন্তু বহুত পদ্ধতি আছে, তাৰে ভিতৰত আমি উৎপাদীকৰণ পদ্ধতিৰে আমি এইটো কৰিম। এতিয়া চাবা, উৎপাদীকৰণ পদ্ধতি হলে আমি চিন দি ল'ম। এই 10 আৰু x² টো পূৰণ কৰিব লাগিব, তেতিয়া এই 10x² হ'ব। আৰু 10x² ৰ 10 টো আমি দুটা উৎপাদকত ভাঙিব লাগিব, যাতে তাৰ যোগফলটো কিমান হ'ব লাগিব, -3x। তেতিয়াহ'লে আমি এনেকৈ ভাঙিব পাৰোঁ যে -5x + 2x পূৰণ কৰিলে 5 × 2 = 10 আৰু x পূৰণ x 10x² আৰু বিয়োগ 5ৰ পৰা যোগ 2 গ'লি 3x আৰু -10 = 0। এইটোৱে আমাৰ সদায় ধ্ৰুৱক পদটো আৰু স্কোৱার থকা পদটো পূৰণ কৰিব লাগিব। কৰি তাৰ মৌলিক উৎপাদকটো তৃতীয় অৰ্থাৎ মাজতটোৰ লগত মিলাব লাগিব। ইয়াত x কমন আছে, x - 5 + 2 × x - 5 = 0। ইয়াত কমন আহিব x - 5 × x + 2 = 0। গতিকে আমাৰ এই উৎপাদক দুটাৰ পূৰণফল 0, অৰ্থাৎ x - 5 = 0 implies কি হ'ব, x = 5 আৰু কি হ'ব, x + 2 = 0 implies x = কিমান হ'ব, -2। গতিকে আমাক কি কৰিছিল, উৎপাদীকৰণ পদ্ধতিৰে মূলবোৰ উলিয়াব দিছিল। গতিকে নিৰ্ণেয় মূল কি হ'ব, আমি ইয়াত লিখি দিলে হ'ল। এতিয়া মূলটো এটা -2 হৈছে আৰু এটা 5 হৈছে। -2টো আগত লিখিছোঁ, এইটো আগত লিখিলে বা পাছত লিখিলে সেইবিলাকৰ লগত আমাৰ কোনো কথা নাই। অৰ্থাৎ এইটো আমাৰ 1 ৰ 1 তাৰপিছত আমি 2 নম্বৰটো কৰি আছোঁ। 2 নম্বৰটো আমাৰ এনেকৈ দিছে, কি দিছে, 2x² + x - 6 2x² + x - 6 = 0। এইটো আৰু এইটো যদি আমি পূৰণ কৰোঁ, 6 পূৰণ x², তাৰমানে 6x² হ'ব। এতিয়া এই 6x² টো আমি এনেকুৱা দুটা সংখ্যা, 6 পূৰণ 2 = 6 × 2 = 12 হ'ব। এই 12x² টো আমি এনেহেন এটা সংখ্যাত ভাঙব লাগিব, যাতে তাৰ বিয়োগ কৰিলে কি হ'ব লাগিব, তাৰ ফলটো +x হ'ব লাগিব। এইটো যদি +x হ'ব লাগে, 12 হ'লে এইটো 4 লিখা, 4x - 3x 7 × 3 = 12, এইটো -6 = 0। আমাৰ প্ৰথমটোত কমন আছে 2x × x + 2 -3 × -2 = 0। গতিকে আমাৰ ব্ৰেকেটত কমন আছে x + 2 2x - 3 = 0, অৰ্থাৎ এই উৎপাদক দুটাৰ পূৰণফল 0।
গতিকে আমি প্ৰথমতে লিখিম x plus 2 equal 0 implies x equal minus 2 আৰু বা এইটো বা বুলিও লিখিব পাৰি এইটো বা কি লিখিব পাৰো twice x minus 3 equal 0 implies twice x equal 3 গতিকে x equal 3/2 এতিয়া নিৰ্ণয় কি মূল নিৰ্ণয় মূল হ'ব এটা -2 আৰু এটা হ'ব 3/2 এইটো এতিয়া আমি 3 নম্বৰ কৰিম तीन नम्बर हमार इसे √2x स्क्वायर √2x स्क्वायर प्लस 7x प्लस 5√2 5√2 इक्वल 0 আমার উৎপাদীকরণের নিয়ম মতে এই দুটো সংখ্যা পূরণ √2 * √2 মানে 2 অর্থাৎ 5 × 10 x স্কয়ার হবে এই 10 x স্কয়ার তো আমি 7x করব লাগি 5x + 2x 5 × 10 x স্কয়ার হবে 5 এর 7 হবে * 5√2 = 0 হবে এইটোৰ পৰা আমাৰ কমন আছে x2 যদি x কমন আনে এটো হ'ব √2x প্লাস 5 আৰু এটো প্লাস চিন এটোৰ পৰা আমাৰ কি কমন আছে ইয়াত আমি √2x কৰিব লাগে ইয়াত √2 কমন আনিব লাগিব আনিলে √2x √2 * √2 মানে 2x আৰু এটো প্লাস 5 = 0 গতিকে আমাৰ কমন থাকি গ'ল √2x + 5 * x + √2 = 0 এই দুটোর গুণনফল 0 তার মানে এটা এটা করে 0 অর্থাৎ √2x + 5 = 0 implies x equal √5 to এইফালে আহিলে মাইনাস হ'ব গতিকে -5 তলত √2 আহিব বা কি হ'ব এটো ইটো x plus √2 equal 0 ইয়াৰে পৰা x equal আমি কি লিখিব পাৰো -√2 গতিকে নিৰ্ণয় কি হ'ব এটো 20 বা মূল হ'ব -√2 -5/√2 হ'ব আমাৰ एंसार এটো হৈছে আমাৰ 3 নম্বৰৰ অংক ইয়াৰ পাছত আমি 4 নম্বৰটো কৰিম এটো 4 নম্বৰ অংক ইয়াত দিয়া আছে 2x স্কয়ার - x 2x স্কয়ার - x প্লাস 1/8 = 0 ইয়াত ভগ্নাংশ দিছে 8 = 0 গতিকে আমি ইটোটো কাটাকাটি কৰিলেও মোটামুটি 1/4 হ'ব গতিকে আমি কাম কৰো ভগ্নাংশটো গোটা সংখ্যা কৰি ল'ব পাৰো ইয়াক যদি আমি 8 দি পূৰণ কৰি দিম এটো 8 দুগুণ কিমান হ'ব 16 আৰু এটো 8 দি পূৰণ কৰিলে 8x আৰু এটো +1 = 0 হ'ব কৰিলে এটো হ'ল কিমান হ'ব 16x স্কয়ার এটা 16x স্কয়ার টু 18 কৰিব লাগে যদি এটো 88 কৰিব লাগে কি কৰিব লাগিব 4 × 4 16 গতিকে 4x 4 + 16x স্কয়ার
plus 1 equal 0. Common আছে 4x into 4x minus 1 minus 1 into 4x minus 1 equal 0. তার মানে আমার কি কমন আছে 4x minus 1 into 4x minus 1 equal 0. তার মানে আমি কি লিখিম 4x minus 1 equal 0 implies x equal 4x equal 1 হয়ে যাব এটু 1/4 আৰু এটা আছে এটু কি হ'ব 4x minus 1 equal 0 implies x equal 1/4 গতিকে আমি লিখিব পাৰো নিৰ্ণয় মূল 1/4, 1/4. তাৰপিছত আমি আহিছোঁ 5 নম্বৰলৈ। ইয়াত 5 নম্বৰত দিয়া আছে 100x square minus 20x plus 1 equal 0. ইয়াক আমি পূৰণ কৰিলে 100x square হ'ব গতিকে 100x square তো আমাৰ ভাঙিবলৈ সহজ হ'ব -10x আৰু এটা -10x গতিকে -20x হ'ব আৰু +1 equal 0 হ'ব। ইয়াৰে পৰা আমি যদি 10x কমন আনো এটো 10x minus 1 into 10x minus 1 equal 0 implies 10x minus 1 into 10x minus 1 equal 0. তার মানে implies আমি কি লিখিব পাৰো 10x minus 1 equal 0 implies ইয়াৰ পৰা x equal 1/10 আৰু আমি কি লিখিব পাৰো আকৌ সেটা 10x minus 1 equal 0 ইয়াৰে পৰা x equal লিখিব পাৰো আমি 1/10 গতিকে নিৰ্ণয় আমাৰ কি হ'ব এটো মূল তো 1/10, 1/10 এটা হৈছে আমাৰ 5 নম্বৰ। তাৰ পিছত আমি আকৌ কৰি আছো 6 নম্বৰটো 6 নম্বৰটো চাবা তোমালোকে যে 2x square minus 7x 2x square minus 7x plus 6 equal 0. ইয়াক যদি আমি কৰো কেনেকুৱা হ'ব 2 আৰু 6 12x square গতিকে এই 12x square কো আমি 7 গুণ 12 এই লিখিব পাৰো তার মানে 4x into 3x plus 6 equal 0 ইয়াৰ পৰা কমন আছে 2x into x minus 2 আৰু 3 into x minus 2 equal 0 ব্ৰেকেটৰ ভিতৰত x minus 2 আমাৰ কমন এটা হৈছে গতিকে 2x minus 3 equal 0 ইয়াৰ পৰা আমি x minus 2 equal 0 implies x equal 2 আৰু এটা আমি কি লিখিব পাৰো 2x minus 3 equal 0 ইয়াৰ পৰা x equal কি হ'ব 3/2 গতিকে নিৰ্ণয় মূল এটা হ'ব 2 আনটো হ'ব 3/2 এতিয়া আমি 7 নম্বৰ কৰিম এই 7 নম্বৰ অংকটোত আছে x square minus 10x
minus 96 equal 0 অর্থাৎ 96 x স্কয়ার হ'ব এতিয়া এই 96 x স্কয়ারটো আমি মুখে মুখে নোৱাৰিলে এনেকৈ 96 টো মৌলিক উৎপাদকত ভাঙি ল'ব লাগিব ভাঙি চাইলে আমি হয়তো গম পাম তাৰ পৰা কি আহিব 6 হ'ব আৰু এটা যদি হলি 3 হ'ব 10 কৰিব লাগিব 2 দুগুণ 4 7 দুগুণ 8 8 দুগুণ 16 16 পৰা 6 গেলি 10 গতিকে minus 16x plus 6 2 দুগুণ 4 7 দুগুণ 8 8 দুগুণ 16 আর 6 6 হলাম 96 minus 96 equal 0 এতিয়া আমি এটোৰ পৰা কমন আনিম কমন আনিলে আমাৰ এনেকুৱা হ'ব x into x minus 16 plus 6 into x minus 16 equal 0 তার মানে কি হবে এটো x minus 16 into x plus 6 equal 0 তার মানে x minus 16 equal 0 implies x equal 16 আৰু এটা আছে x plus 6 equal 0 implies x equal minus 6 এটাকে নিয়ে নেওয়া কি হবে এটো মূল মূলটো হবে এটা 16 এটা minus 6 আমার এটো 7 নম্বরের অ্যানসার তোমালোকে মোর ইউটিউব চ্যানেলটো কেনেকুৱা পাবা চাই মেথড মোক জনাবা আৰু কিবা বা বুজি নোপোৱা থাকিলে সেইটোও জনাবা তাৰোপৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ তোমালোকে নাপাহৰিবা পাৰিলে লগৰবিলাকক শ্বেয়াৰ কৰি দিবা